নমস্কাৰ। দ্য বেংক কথাছবিখন যিখন চাৰ্লি জীৱনৰ এখন অন্যতম কথাছবি, সেই কথাছবিখনৰ যি মূল কাহিনী ভাগ, সেই মূল কাহিনী ভাগৰ লাষ্ট পাৰ্টটো আজি পঢ়িবলৈ লৈছোঁ। আশা কৰোঁ প্ৰথম পাৰ্টটো আপোনালোকে শুনিছে, আৰু যদি শুনা নাই তেতিয়াহ'লে আগৰ তলত দি থওঁ মই লিংকটো, আপোনালোকে শুনি ল'ব পাৰিব। আগৰ এপিছ'ডখিনিও আপোনালোকে চাই ল'ব পাৰিব। আৰম্ভ কৰিছোঁ ছেকেণ্ড পাৰ্টটো, দ্য বেংক। হাত আগবঢ়াই চাৰ্লিয়ে পেকেটটো তুলি ল'লে। পেকেটটো ঘূৰাই পকাই চাবলৈ ধৰিলে তেওঁ। তেনেতে পেকেটটোৰ পিছপিনে কিবা লিখি থোৱা দেখিবলৈ পালে। লগে লগে তেওঁ চকুৱে মুখে এক সন্তুষ্টিৰ হাঁহিৰ ৰেখা ফুটি উঠিল। বুকুত যেন আনন্দৰ ঢৌ ববলৈ ধৰিলে। তেওঁ নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিব। কিন্তু তাত এনে কিনো লিখা আছিলে, যিটোৱে চাৰ্লিক কেনেদৰে আনন্দিত কৰি তুলিলে? নে পেকেটটোত কিবা মহামূল্যৱান ৰত্ন আছিল, যিয়ে চাৰ্লিক ৰাতিটোৰ ভিতৰতে কোটিপতি কৰি তুলিব পাৰিব? কিন্তু নহয়, তেনে একো নাছিল। তেনেহ'লেনো কি? প্ৰকৃততে মূল্যৱান ৰত্নতকৈও অধিক মূল্যৱান আছিল পেকেটটোত লিখা কথাখিনিহে। তাত লিখা আছিল, টু চাৰ্লি উইথ লাভ ফ্ৰম এডেনা। তাৰ মানে এডেনাই এই পেকেটটো তেওঁৰ বাবেই এনেদৰে থৈ গৈছে। অৰ্থাৎ এডেনাই চাৰ্লিক ভাল পায়, আৰু এনেদৰে তাই চাৰ্লিক এই উপহাৰৰ পেকেটটো দিবলৈ বিচাৰিছে। চাৰ্লিয়ে নিজৰ ওপৰতে বিশ্বাস কৰিব পৰা নাছিল। কিন্তু প্ৰকৃততে কথাটো তেনে একো নহয়। এডেনাই এই পেকেটটো দিবলৈ ওলাইছিল সেই বেংকতে কাম কৰা কেছিয়াৰৰ বাবে, আৰু কথাখিনি লিখিছিল তেওঁৰ উদ্দেশ্যেই। কিন্তু তাই ভুলতে তাত তেওঁৰ নামৰ ঠাইত চাৰ্লিৰ নামটো লিখি পেলালে, আৰু তাতেই হৈ গ'ল ডাঙৰ ভুল। চাৰ্লিয়ে ভাবি ল'লে এডেনাই তেওঁকহে ভাল পায়। চাৰ্লি এডেনাৰ প্ৰেমত বিভোৰ হৈ পৰিল। তেওঁ পেকেটটো বুকুৰ মাজত সাৱটি ল'লে, আৰু এডেনাৰ কথাকেই ভাবিবলৈ ধৰিলে। এডেনাৰ প্ৰতি তেওঁ বুকুৰ মাজত গভীৰ প্ৰেমে শিপালে। তাইক লৈ তেওঁ সপোন দেখিবলৈ আৰম্ভ কৰিলে। পিছদিনা কামলৈ অহাৰ সময়ত চাৰ্লিয়ে এটা সুন্দৰ ফুলৰ তোৰা কিনি আনিলে, আৰু কামৰ ফাঁকতে এপাকত গৈ তোৰাটো এডেনাৰ টেবুলত সজাই থ'লে। কামটো কৰি তেওঁ এডেনা অহালৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰ'ল। এটা সময়ত এডেনা আহিল। তাই নিজৰ ৰুমলৈ বুলি আগবাঢ়িল। কিন্তু ৰুমত সোমাবলৈ গৈ তাই দুৱাৰদলিতে থমকি ৰ'ল। টেবুলত সেইটো কি? ইমান সুন্দৰ ফুলৰ তোৰা কোনে থ'লে? তাই ভাবি নাপালে। অৱশেষত তাই ভাবিলে যে কেছিয়াৰজনে তাইৰ উপহাৰৰ টোপোলাটো স্বীকাৰ কৰিছে, আৰু তাৰ প্ৰত্যুত্তৰত তেওঁ তাইলৈ বুলি এই সুন্দৰ তোৰাটো আগবঢ়াইছে। তাই খৰখোজেৰে ৰুমৰ ভিতৰলৈ সোমাই গৈ ফুলৰ তোৰাটো হাতত তুলি ল'লে, আৰু আলফুলে তাইৰ বুকুৰ মাজত সেইটো সুমুৱাই ল'লে। বহু সময় ধৰি তাই সেইটোক সাৱটি ধৰি তেনেদৰেই ৰ'ল। এটা সময়ত তাই তোৰাটো টেবুলত থৈ দিলে। তেনেতে তাইৰ চকু খিৰিকীৰ পিনে গ'ল। তাই দেখা পালে কোনোবাই যেন খিৰিকীৰ ফাঁকেৰে তাইক নিৰীক্ষণ কৰি আছে। কোন হ'ব পাৰে বাৰু? কেছিয়াৰজন নহয়তো? তেওঁ দিয়া উপহাৰ তাই কেনেদৰে গ্ৰহণ কৰিছে, তেওঁ তাকেই জানিব বিচাৰিছে হয়তো। তাই পুনৰ খিৰিকীৰ ফালে উভতি গ'ল। এইবাৰ কিন্তু তাইৰ ভুল ভাঙিল, কাৰণ সেয়া কেছিয়াৰজন নহয়, সেয়া আছিল চাৰ্লি, যিয়ে ইমান পৰে তাই কি কৰে তাকেই মনে মনে চাই আছিল। এনেদৰে চাৰ্লিয়ে তাইক চাই থকা দেখি এডেনাৰ খং উঠি গ'ল। তাৰ মানে ইমান পৰে তাই ভুল ভাবি আছিল। এই ফুলৰ তোৰাটো কেছিয়াৰজনে থোৱা নাই, চাৰ্লিয়েহে থৈছে। খঙত ফাটি পৰিল এডেনা। এটা সময়ত তাই ফুলৰ তোৰাটো আনি পেলনীয়া কাগজ পত্ৰ পেলোৱা বাস্কেটত পেলাই দিলে। ঘটনাৰ এনে নেতিবাচক পৰিণতি দেখি চাৰ্লি দুঃখিত হৈ পৰিল। খন্তেকৰ আগলৈ তেওঁ ভবাই নাছিল যে তেওঁ সোণৰ সপোনৰ এনেদৰে সমাপ্তি ঘটিব। এডেনাই ফুলৰ তোৰাটো ডাষ্টবিনলৈ এনেদৰে দলিয়াই দিয়াত চাৰ্লিৰ মৰ্মাহত হৈ পৰিল। তেওঁ চলচৰীয়া চকুৰে এডেনালৈ চালে, আৰু পেলাই দিয়া তোৰাটোৰ পিনে চাই থাকিল বহুত সময়। কিন্তু উপায়তো নাই। যিটো সত্য তাকতো মানিবই লাগিব, নহয় জানো? এডেনাই যিহেতু তেওঁক ভাল নাপায়েই, তেনেস্থলত তেওঁ মিছা সপোনৰ পিছত দৌৰি থাকি জানো কিবা লাভ হ'ব? কষ্ট পালেও চাৰ্লিয়ে নিজৰ মনকে প্ৰভূত দিলে। ভালেই হ'ল, অংকুৰতে এই একপক্ষীয় প্ৰেমৰ সমাপ্তি ঘটিল। যদি কিছুদূৰ আগুৱাই যোৱাৰ পিছত এনে হ'লে হয়, তেনেহ'লে তাৰ আঘাত সহ্য কৰা তেওঁৰ পক্ষে সম্ভৱ নহ'লে হয়। প্ৰেমৰ ক্ষেত্ৰত দুয়ো পক্ষৰে সন্মতি থকা প্ৰয়োজন।
নহ'লে ই প্ৰেমৰ নামত জ্বলা যন্ত্ৰণাহে দিব পাৰে, সুখ দিব নোৱাৰে। এনে ঘটনাৰ পৰা বুজা যায় যে ঈশ্বৰে যি কৰে ভালেই কৰে আৰু তাত কোনো সন্দেহৰ অৱকাশ থাকিব নোৱাৰে। এদিন ৰাতি চাৰ্লি শুই আছিল। দিনটোৰ অক্লান্ত পৰিশ্ৰমৰ বাবে তেওঁৰ শৰীৰ মন অবসন্ন হৈ পৰিছিল। সেই বিচনাত পৰাৰ লগে লগে চাৰ্লিৰ টোপনি আহিল। শেষ ৰাতি তেওঁ এটা সপোন দেখিলে। বেংকটোলৈ ডকাইত আহিছে, সশস্ত্ৰ ডকাইত। সিহঁতক দেখি বেংকৰ সকলো কৰ্মচাৰী শংকিত হৈ পৰিল। কিন্তু কোনেও ডকাইতৰ সৈতে মোকাবিলা কৰিবলৈ আগবাঢ়ি যাব নোৱাৰিলে। যাবই বা কেনেকৈ? তেনে কৰাটো যে মূৰ্খামিৰ বাহিৰে আন একো নহয়। কাম চাই গ'ল, সেইটো তেওঁলোকে ভালকৈয়ে জানে। সেয়ে সকলোৱে ভয়ে ভয়ে ডকাইতসকললৈকে চাই পেলাই ৰখি আছিলে। কিন্তু চাৰ্লিয়ে এনেদৰে চাই থাকিব নোৱাৰিলে। তেওঁ বিদ্যুৎ সঞ্চাৰে ডকাইতেৰে মোকাবিলা কৰিবলৈ আগুৱাই গ'ল আৰু সিহঁতৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হ'ল। ঘটনাৰ আকস্মিকতাত ডকাইতৰ দৰে ভয় খালে আৰু ততাতৈয়াকৈ সিহঁতে সেই স্থান পৰিত্যাগ কৰিলে। সিহঁত যোৱাৰ বাবে বেংকটোৰ একো বিশেষ ক্ষতি নহ'ল। ডকাইতবোৰ যোৱাৰ পিছত চাৰ্লি ভল্টৰ পিনে গ'ল। তাত এডনা লুকাই আছিল। তেওঁ তাইক তাৰ পৰা উলিয়াই আনিলে। তেওঁৰ এনে বীৰত্ব দেখি এডনা মুগ্ধ হ'ল আৰু তাই তেওঁৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ ওচৰলৈ আগুৱাই আহে। এডনাক আগুৱাই অহা দেখি চাৰ্লিয়েও তাইৰ ওচৰ চাপি যায় আৰু তাইক প্ৰেম নিবেদন কৰে। তেওঁ তাইক আঁকোৱালি ধৰি ওঠত মিঠা চুম্বন আঁকি দিয়ে। এডনায়ো তেওঁৰ প্ৰেমত বিভোৰ হৈ পৰে। সময় যেন থমকি ৰয় আৰু তেনেতে ঘটি যায় অঘটনটো। টোপনিৰ পৰা সাৰ পাই চাৰ্লি ধমকৈ উঠি বহে। কি হৈছে তেওঁ প্ৰথমে ধৰিবই পৰা নাছিল। পিছত তেওঁ নিজৰ ভুল ধৰিব পাৰিলে। তাৰ মানে সপোনত এডনাক চুম্বন কৰিছিল তেওঁ। কিন্তু সঁচাই চাৰ্লি এডনাক চুম্বন কৰা নাছিল জানো? তেওঁ যদি এডনা নাছিলে, তেওঁ কোন আছিল? ক্ষন্তেক পিছতে চাৰ্লি দিঠকলৈ উভতি আহিল। দেখিবলৈ পালে তেওঁৰ হাতত আছে ঝাৰুডাল আৰু সেই ডাল তেওঁ পৰম আৱেগেৰে বুকুত সাৱটি ধৰি আছে। তাৰ মানে তেওঁ সেই ঝাৰুডালকে এডনা বুলি চুমা খালে। এনেকুৱানো হ'ব লাগেনে? খঙতে চাৰ্লিয়ে হাতত থকা ঝাৰুডাল দূৰলৈ দলিয়াই দিলে। দি বেংক কথাছবিখনৰ মূল কাহিনী ভাগৰ এইখিনিতে সমাপ্তি ঘটিছে। গতিকে নেক্সট মই আপোনালোকক পঢ়ি শুনাম দি ভেগাবন নামৰ ছবিখনৰ কাহিনী ভাগ। আজিলৈ আহিছোঁ, কেনে পালে জনাবলৈ নাপাহৰিব। বাই বাই।